নমস্কাৰ হাইস্কুল মেথ এণ্ড ছায়েন্সলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত নৱম মানৰ বিজ্ঞানৰ অধ্যায় 12 শব্দৰ দ্বিতীয়টো খণ্ড আলোচনা কৰিম। প্ৰথমতে আমি চাম তৰংগদৈৰ্ঘ্যৰ বিষয়ে। তোমালোকে ইতিমধ্যে শিকিছা যে শব্দ এটা যেতিয়া কোনো মাধ্যমৰ মাজেদি গতি কৰে তেতিয়া মাধ্যমৰ কণাবিলাকত কম্পনৰ সৃষ্টি হয়। তাৰ ফলত মাধ্যমৰ কণাবিলাকৰ ঘনত্ব কোনো এটা অঞ্চলত বাঢ়ি যায় আৰু কোনো অঞ্চলত কমি যায়। এনেধৰণৰে শব্দ এটা যেতিয়া মাধ্যমৰ মাজেদি পাৰ হৈ যায় তেতিয়া মাধ্যমৰ কণাবিলাকৰ ঘনত্ব কম বেছি এনেধৰণৰে আমি পাই গৈ থাকোঁ। ধৰি লৈছোঁ সাধাৰণ অৱস্থাত যেতিয়া শব্দ তৰংগ পাৰ হৈ যোৱা নাছিল মাধ্যমৰ কণাৰ ঘনত্ব আছিলে 3 গ্ৰাম প্ৰতি মিটাৰ কিউব। যেতিয়া শব্দ তৰংগটো এই অঞ্চলটোত পাৰ হৈ গ'ল তেতিয়া তাত আমি ঘনত্ব পালোঁ 6 গ্ৰাম পাৰ মিটাৰ কিউব আৰু এই অঞ্চলটোত ঘনত্ব পালোঁ ধৰি লোৱা 1 গ্ৰাম পাৰ মিটাৰ কিউব। অৰ্থাৎ ঘনত্ব যেতিয়া বেছি হ'ল সেই অঞ্চলটোত আমি মাধ্যমৰ কণাবিলাক সংকুচিত হোৱা বুলি ক'ম আৰু য'ত ঘনত্ব কমি গ'ল সেই অঞ্চলটোত মাধ্যমৰ কণাবিলাকৰ তনুভৱন ঘটা বুলি ক'ম বা প্ৰসাৰণ ঘটা বুলি ক'ম। এনেধৰণৰে শব্দ তৰংগ এটা গতি কৰোঁতে মাধ্যমৰ কণাবিলাকৰ যি ঘনত্বৰ পৰিৱৰ্তন হয় সেই ঘনত্বৰ পৰিৱৰ্তন এটা সৰ্বোচ্চ আৰু সৰ্বনিম্ন মানৰ মাজত দুলি থাকে। আমি এই সংকোচন আৰু প্ৰসাৰণ লেখৰ সহায়ত উপস্থাপন কৰিব পাৰোঁ। ধৰি লৈছোঁ এই অঞ্চলটোক আমি উপস্থাপন কৰিব বিচাৰিছোঁ যিটো অঞ্চলত মাধ্যমৰ কণাবিলাকৰ সংকোচন ঘটিছে অৰ্থাৎ কণাবিলাকৰ ঘনত্ব বাঢ়ি গৈছে। তাক আমি ওপৰলৈ এনেকৈ দেখুৱাব পাৰোঁ। এই অঞ্চলটোত মাধ্যমৰ কণাবিলাকৰ ঘনত্ব কমি গৈছে অৰ্থাৎ তনুভৱন ঘটিছে। তাক লেখৰ জৰিয়তে আমি এনেকৈ তললৈ দেখুৱাব পাৰোঁ। এনেধৰণৰে সংকুচিত অঞ্চল এটা লেখৰ জৰিয়তে ওপৰলৈ দেখুৱাব পাৰোঁ আৰু প্ৰসাৰিত অৰ্থাৎ তনুভৱন অঞ্চল এটা তললৈ দেখুৱাব পাৰোঁ। এনেধৰণৰে প্ৰকাশ কৰিলে আমি তৰংগ এডালৰ এটা লৈখিক উপস্থাপন পাম। এতিয়া ইয়াত আমি যদি দুটা অনুক্ৰমিক সংকোচন লওঁ আৰু তাৰ মাজৰ যদি দূৰত্ব জোখো সেই দূৰত্বকে আমি ক'ম তৰংগদৈৰ্ঘ্য বা দুটা অনুক্ৰমিক তনুভৱন যদি লওঁ আৰু তাৰ মাজৰ যদি আমি দূৰত্ব জোখো তাকো আমি ক'ম তৰংগদৈৰ্ঘ্য বুলি। তৰংগদৈৰ্ঘ্য বুজাবলৈ আমি এটা গ্ৰীক আখৰ ব্যৱহাৰ কৰোঁ। ইয়াত তোমালোকে দেখিবলৈ পাইছা সেই গ্ৰীক আখৰটোক আমি কওঁ লামডা বুলি। তৰংগদৈৰ্ঘ্য যিহেতু দূৰত্ব কাৰ মাজৰ দূৰত্ব দুটা অনুক্ৰমিক সংকোচন বা দুটা অনুক্ৰমিক তনুভৱনৰ মাজৰ দূৰত্ব গতিকে তৰংগদৈৰ্ঘ্যৰ SI একক হ'ব মিটাৰ। পৰীক্ষাত এই প্ৰশ্নটো আহে যে তৰংগদৈৰ্ঘ্যৰ SI একক কি? গতিকে আমি উত্তৰটো লিখিব লাগিব মিটাৰ। এতিয়া আমি চাম তৰংগৰ বিস্তাৰ। ইতিমধ্যে মই তোমালোকক ক'লোঁ যে শব্দ এটা যেতিয়া মাধ্যমৰ মাজেদি পাৰ হৈ যায় মাধ্যমৰ ঘনত্ব এটা সৰ্বোচ্চ আৰু এটা সৰ্বনিম্ন মানৰ মাজত দুলি থাকে। যেনেকৈ মই কৈছিলোঁ ধৰি লোৱা প্ৰথমতে ঘনত্ব হ'ল 6 তাৰপিছত আকৌ তৰংগটো পাৰ হৈ যাওঁতে ঘনত্ব হ'ল 2 এনেকৈ ধৰি লৈছোঁ এবাৰ ঘনত্ব কম এবাৰ ঘনত্ব বেছি হৈ এনেকৈ দুটা মানৰ মাজত দুলি থাকে। আমি তেতিয়া যদি তাক লৈখিকভাৱে উপস্থাপন কৰোঁ তেতিয়াহ'লে আমি গড় ঘনত্ব আৰু সৰ্বোচ্চ ঘনত্বৰ মাজত যিটো দূৰত্ব পাম তাক আমি ক'ব পাৰোঁ
তৰংগৰ বিস্তাৰ বুলি। উদাহৰণস্বৰূপে তোমালোকে এই চিত্ৰটো চোৱা। ইয়াত আমি সৰ্বোচ্চ ঘনত্ব হোৱা দেখুৱাইছোঁ ওপৰ ফাললৈ, অৰ্থাৎ সংকোচন হৈছে ওপৰ ফালে দেখুৱালে সংকোচন হোৱা বুলি কওঁ। ইয়াৰ পৰা ইয়ালৈ গড় ঘনত্বৰ মাজৰ দূৰত্ব, এইটো গড় ঘনত্ব মানে সাধাৰণ অৱস্থাত আমি যিটো ঘনত্ব পাইছিলোঁ সেইটোকে বুলি ক'ব পাৰোঁ। এই দুটাক আমি লৈখিক উপস্থাপন কৰোঁতে এনেধৰণৰ মাজত যিটো দূৰত্ব পালোঁ তাক আমি ক'ম বিস্তাৰ বুলি। আকৌ তনুভৱন যেতিয়া হৈছিল সেই তনুভৱন হোৱা অঞ্চলটো আমি লেখৰ জৰিয়তে এনেধৰণৰে দেখুৱাব পাৰোঁ। এতিয়া গড় ঘনত্ব আৰু এই সৰ্বনিম্ন ঘনত্বৰ মাজত যিটো দূৰত্ব তাকো আমি ক'ম বিস্তাৰ বুলি। অৰ্থাৎ বিস্তাৰ মানে হ'ল গড় মানৰ ফালৰ পৰা মাধ্যমৰ আন্দোলনৰ সৰ্বোচ্চ মান। এটা এইফালেও পাইছোঁ, এটা এইফালেও পাইছোঁ। এইটো আটাইতকৈ বেছি ঘনত্ব, এইটো আটাইতকৈ কম ঘনত্ব, দুইটাই সৰ্বোচ্চ মান। ইয়াক আমি বিস্তাৰ বুলি ক'ম। আৰু ইয়াত এটা কথা তোমালোকে চাবা, সংকোচন আমি প্ৰকাশ কৰোঁতে ওপৰলৈ দেখুৱাইছোঁ। ইয়াত যি ওপৰৰ অংশটো সেইটোক আমি কওঁ শীৰ্ষ বুলি। আৰু তনুভৱন দেখুৱাবলৈ লেখডাল আমি তলফালে অংকন কৰিছোঁ এই অঞ্চলটো দেখুৱাবলৈ। তাৰ তলৰ অংশটোক সৰ্বোচ্চ মানটোক আমি ক'ম খাদ বুলি। এতিয়া তৰংগৰ বিস্তাৰ আমি ইংৰাজী এই আখৰটোৰে প্ৰকাশ কৰোঁ, যেনেকৈ তৰংগ দৈৰ্ঘ্য প্ৰকাশ কৰোঁ গ্ৰীক আখৰ লেমডাৰে। তাৰপিছত চাম আমি তৰংগৰ কম্পনাংক। প্ৰতি একক সময়ত সম্পূৰ্ণ হোৱা দোলনৰ সংখ্যাক তৰংগৰ কম্পনাংক বোলে। তোমালোকে ইতিমধ্যে গম পালাই যে মাধ্যম এটাৰ ঘনত্ব এটা সৰ্বোচ্চ আৰু সৰ্বনিম্ন মানৰ মাজত দুৰি থাকে। এতিয়া প্ৰতি একক সময়ত কিমান বাৰ দোলন সম্পূৰ্ণ হৈছে তাকে আমি তৰংগৰ কম্পনাংক বুলি ক'ব পাৰোঁ। ধৰি লৈছোঁ যে 2 ছেকেণ্ডত এটা বিন্দুৰ মাজেদি 4টা তৰংগ পাৰ হৈ গৈছে। 1 ছেকেণ্ডত গতিকে কেইটা তৰংগ পাৰ হ'ব? 2 ছেকেণ্ডত 4টা তৰংগ পাৰ হ'লে 1 ছেকেণ্ডত 2টা তৰংগ পাৰ হ'ব। অৰ্থাৎ তাত তৰংগৰ কম্পনাংক হ'ব 2টা তৰংগ প্ৰতি ছেকেণ্ড। আমি তৰংগৰ কম্পনাংক বুজাবলৈ চিহ্নটো ব্যৱহাৰ কৰোঁ নিউ। এইটো আমি এনেধৰণৰে লিখোঁ নি হৰ্ষ উ নিউ। আৰু তৰংগৰ কম্পনাংকৰ SI একক হৈছে হাৰ্টছ। এজন বিজ্ঞানীৰ নামেৰে এই এককটো ৰখা হৈছে। পৰীক্ষাত এই প্ৰশ্নটোও আহে, তৰংগৰ কম্পনাংকৰ SI একক কি? গতিকে আমি উত্তৰটো লিখিব লাগিব হাৰ্টজ। এতিয়া চাম পৰ্যায়কাল। দুটা অনুক্ৰমিক সংকোচন বা তনুভৱনে নিৰ্ধাৰিত বিন্দু এটা অতিক্ৰম কৰিবলৈ লোৱা সময়ক তৰংগৰ পৰ্যায়কাল বোলে। ইয়াক আমি ইংৰাজী টি আখৰটোৰে বুজাওঁ। ইয়াৰ SI একক হৈছে ছেকেণ্ড। সময়ক আমি সদায় ছেকেণ্ডৰেই বুজাম SI একক হিচাপে। এতিয়া এই চিত্ৰটোতে আমি সেই কথাটো বুজিম। ধৰি লৈছোঁ এই বিন্দুটো আৰু এইটো এটা তৰংগ, এই দুটা হৈছে ওপৰ ফালে থকা দুটাক আমি কওঁ সংকোচন বুলি। সেই দুটা সংকোচন পাৰ হৈ যাবলৈ, দুটা অনুক্ৰমিক সংকোচন পাৰ হৈ যাবলৈ আমাৰ সময় কিমান লাগিব সেইটোকে আমি ক'ম পৰ্যায়কাল। এই বিন্দুটো পাৰ হৈ যাবলৈ ধৰি লৈছোঁ সময় লাগে 3 ছেকেণ্ড। গতিকে এই তৰংগটোৰ পৰ্যায়কাল হ'ব 3 ছেকেণ্ড। এতিয়া আমি তৰংগৰ কম্পনাংক আৰু পৰ্যায়কালৰ মাজত এটা সম্পৰ্ক উলিয়াব পাৰোঁ। সেইটো হৈছে কম্পনাংক সমান পৰ্যায়কাল ভাগৰ 1। ধৰি লৈছোঁ যে 3 ছেকেণ্ডত এটা তৰংগ পাৰ হৈ যাব পাৰে এটা বিন্দুৰ মাজেদি। গতিকে তাত পৰ্যায়কাল হ'ব 3 ছেকেণ্ড। আকৌ কম্পনাংক হৈছে 1 ছেকেণ্ডত কিমানটা তৰংগ কোনো এটা বিন্দুৰ মাজেদি পাৰ হৈ যাব পাৰে
সেইটো। ইয়াক আমি এনেধৰণেৰে লিখিব পাৰোঁ। কম্পনাংক বুজাবলৈ আমি ইংৰাজী মিউ আখৰটো গ্ৰীক আখৰ নিউটো ব্যৱহাৰ কৰোঁ আৰু পৰ্যায়কাল বুজাবলৈ ইংৰাজী টি আখৰটো ব্যৱহাৰ কৰোঁ। গতিকে আমি লিখিব পাৰোঁ নিউ ইজ ইকুৱেল 1/t বা টি ইজ ইকুৱেল আমি লিখিব পাৰোঁ 1/, আমি যদি পৰ্যায়কাল জানো তেতিয়াহ'লে আমি কম্পনাংক নিৰ্ণয় কৰিব পাৰিম আৰু যদি কম্পনাংক জানো তেতিয়াহ'লে কিন্তু পৰ্যায়কালো আমি নিৰ্ণয় কৰিব পাৰিম। তাৰপিছত চাম শব্দৰ দ্ৰুতি। তৰংগৰ বিন্দু এটাই প্ৰতি একক সময়ত অতিক্ৰম কৰা দূৰত্বক তৰংগটোৰ দ্ৰুতি বোলে। ধৰি লৈছোঁ এইটো এটা তৰংগ। এই তৰংগটোৰ এই বিন্দুটোৱে 1 ছেকেণ্ডত কিমান দূৰত্ব অতিক্ৰম কৰিছে, ধৰি লোৱা এইখিনি দূৰত্ব অতিক্ৰম কৰিছে, তেতিয়াহ'লে সেই তৰংগটোৰ দ্ৰুতি আমি কেনেকৈ লিখিম? কিমান দূৰত্ব অতিক্ৰম কৰিছে আৰু কিমান সময়ত অতিক্ৰম কৰিছে সেইটো আমি তলত লিখিব লাগিব। দ্ৰুতি সমান সময়ভাগৰ দূৰত্ব। গতিকে দ্ৰুতি কাক বোলে বুলি ক'লে আমি কি লিখিম? তৰংগৰ বিন্দু এটাই প্ৰতি একক সময়ত অতিক্ৰম কৰা দূৰত্বক তৰংগটোৰ দ্ৰুতি বোলে। 1 ছেকেণ্ডত তৰংগৰ বিন্দু এটাই কিমান দূৰ অতিক্ৰম কৰিছে সেইটোকে আমি দ্ৰুতি বুলি ক'ম। দ্ৰুতিক আমি ইংৰাজী আখৰ ভিৰে বুজাওঁ, দূৰত্বক ডিৰে আৰু সময়ক টিৰে। তাৰপিছতে আমি চাম শব্দৰ তীক্ষ্ণতা। আমাৰ মগজুৱে কোনো এটা শব্দৰ কম্পনাংক যিদৰে বিশ্লেষণ কৰে তাকেই তীক্ষ্ণতা বোলে। কম্পনাংক বেছি হ'লে তীক্ষ্ণতাও বাঢ়ি যায়। এতিয়া এজন মানুহে ঢোলত চাপ মাৰিছে। ধৰি লৈছোঁ তেওঁ 1 ছেকেণ্ডত 10 বাৰকৈ চাপ মাৰিছে আৰু আন এজন মানুহে সেই একেটা ঢোলতে 1 ছেকেণ্ডত 5 বাৰকৈ চাপ মাৰিছে। কোনটো শব্দৰ তীক্ষ্ণতা বেছি হ'ব? 1 ছেকেণ্ডত 10 বাৰকৈ যদি ঢোলৰ চাপ মাৰে তেতিয়াহ'লে সেই ঢোলটোত কম্পনাংকও বেছি হ'ব, অৰ্থাৎ তাৰ পৰা যিটো শব্দ সৃষ্টি হ'ব তাৰ তীক্ষ্ণতাও বেছি হ'ব। আনহাতে 1 ছেকেণ্ডত যদি 5 বাৰকৈ চাপ মাৰিছে তেতিয়াহ'লে সেই শব্দটোৰ কম্পনাংক কম হ'ব আৰু তাৰ তীক্ষ্ণতাও কম হ'ব। তীক্ষ্ণতা নিৰ্ভৰ কৰে আমাৰ মগজুটোৱে কেনেকৈ শব্দটোক গ্ৰহণ কৰিছে। ধৰি লৈছোঁ এটা সংগীত দলত বেহেলা আৰু এটা বাঁহী বজোৱা হৈছে। দুয়োটাৰ শব্দ একে সময়তে সৃষ্টি হৈছে আৰু একেটা মাধ্যমৰ মাজেদি আহিয়েই আমাৰ কাণত প্ৰৱেশ কৰিছে। এতিয়া সেই শব্দ দুটাৰ তীক্ষ্ণতা নিৰ্ভৰ কৰিব আমাৰ মগজুৱে কেনেকৈ শব্দটো বিশ্লেষণ কৰিছে। সকলোৰে কাৰণে সেই তীক্ষ্ণতা বেলেগ বেলেগ হ'ব পাৰে। খালি মনত ৰাখিবা তীক্ষ্ণতা নিৰ্ভৰ কৰে শব্দৰ কম্পনাংকৰ ওপৰত। ইয়াত তোমালোকে চিত্ৰত দেখিবলৈ পাইছা এই চিত্ৰটোত কম্পনাংক কমকৈ হৈছে। ইয়াত তৰংগটোৰ কম্পনাংক বেছিকৈ হৈছে। ইয়াত কিন্তু বিস্তাৰ একেই আছে, ইয়াত যিমান ইয়াতো একেটাই বিস্তাৰ। বিস্তাৰ একে থাকিলেও কম্পনাংক যদি বেলেগ বেলেগ হয় শব্দৰ তীক্ষ্ণতা বেলেগ বেলেগ হ'ব। শব্দৰ তীব্ৰতা আৰু কোমলতা। শব্দৰ তীব্ৰতা বা কোমলতা নিৰ্ভৰ কৰে তৰংগৰ বিস্তাৰৰ ওপৰত। তৰংগৰ বিস্তাৰ আকৌ নিৰ্ভৰ কৰে যিটো উৎসৰ পৰা শব্দটো সৃষ্টি হৈছে সেই উৎসটোত শব্দ সৃষ্টি কৰিবৰ কাৰণে আমি যি বল প্ৰয়োগ কৰিলোঁ তাৰ ওপৰত। ধৰি লৈছোঁ ঢোল এটাই এজন ব্যক্তিয়ে বেছি বল প্ৰয়োগ কৰি কোবালে তাত সৃষ্টি হোৱা শব্দ তৰংগৰ বিস্তাৰ বেছি হ'ব, লগে লগে শব্দৰ তীব্ৰতাও বৃদ্ধি পাব। আনহাতে আন এজন মানুহে ঢোলটো লাহেকৈ কম বল প্ৰয়োগ কৰি কোবাইছে, তেতিয়াহ'লে
তাত যি শব্দৰ সৃষ্টি হ'ব সেই শব্দটোৰ তীব্ৰতা কম হ'ব আৰু শব্দটো কোমল হ'ব। গতিকে শব্দৰ তীব্ৰতা নিৰ্ভৰ কৰে বিস্তাৰৰ ওপৰত অৰ্থাৎ উৎসটোত প্ৰয়োগ কৰা বলৰ ওপৰত। কম্পনাংকৰ ওপৰত কিন্তু শব্দৰ তীব্ৰতা নিৰ্ভৰ নকৰে। তোমালোকে ইয়াত চিত্ৰত দেখিবলৈ পাইছা ইয়াত বিস্তাৰ কম, গতিকে এইটো এটা কোমল শব্দ হ'ব। ইয়াত বিস্তাৰ বেছি, সেইকাৰণে এই শব্দটো হ'ব এটা তীব্ৰ শব্দ। পৰীক্ষাত তীক্ষ্ণতা আৰু তীব্ৰতাৰ মাজত পাৰ্থক্য লিখিবলৈ আহে। আমি কেনেকৈ লিখিম পাৰ্থক্য? তীক্ষ্ণতা আমাৰ মগজুৱে কোনো এটা শব্দৰ কম্পনাংক যিদৰে বিশ্লেষণ কৰে তাকেই তীক্ষ্ণতা বুলি ক'ম। তীক্ষ্ণতা নিৰ্ভৰ কৰে কম্পনাংকৰ ওপৰত, আনহাতে শব্দৰ তীব্ৰতা নিৰ্ভৰ কৰে বিস্তাৰৰ ওপৰত বা শব্দটোৰ উৎসত প্ৰয়োগ হোৱা শক্তিৰ ওপৰত। কম্পনাংকৰ ওপৰত কিন্তু তীব্ৰতা নিৰ্ভৰ নকৰে। এতিয়া চাম স্বৰ আৰু সুৰ। এটা কম্পনাংকৰ শব্দক স্বৰ আৰু কেইবাটাও কম্পনাংকৰ সংমিশ্ৰিতভাৱে সৃষ্টি হোৱা শব্দক আমি সুৰ বুলি কওঁ। ধৰি লৈছোঁ তুমি হাৰমনিয়ামৰ যিকোনো এটা বটন দবাইছা বা ছুইচ দবাইছা, তাত যি এটা শব্দ সৃষ্টি হ'ব এটা ছুইচ দবাওঁতে সেইটোক আমি ক'ম স্বৰ বুলি। কিন্তু কোনোবাই গান এটা বজাওঁতে কেইবাটাও ছুইচ একেলগে দবাইছে, তাৰ পৰা যিটো শব্দ সৃষ্টি হ'ব তাক আমি ক'ম সুৰ বুলি। অৰ্থাৎ কেইবাটাও স্বৰ লগ লাগি সুৰ সৃষ্টি হয়। আৰু এটা শব্দ হৈছে কোলাহল। যিবোৰ শব্দ আমাৰ কাৰণে অশান্তিদায়ক সেইবিলাকক আমি ক'ম কোলাহল বুলি। আনহাতে যিবিলাক শুনিবলৈ আমি ভাল পাওঁ, আমাৰ মনত শান্তি দিয়ে, সেই শব্দবিলাকক আমি ক'ম শ্ৰুতিমধুৰ শব্দ বুলি। এতিয়া ধৰি লৈছোঁ তুমি কিবা এটা গান বজাইছা নতুনকৈ ওলোৱা, সেই গানটো তুমি শুনি ভাল পাইছা, সেই শব্দটো তোমাৰ কাৰণে হ'ব শ্ৰুতিমধুৰ, কিন্তু তোমাৰ মা দেউতাই সেই গানটোকে শুনি অশান্তি পাইছে, তেতিয়া তেওঁলোকৰ কাৰণে সেই শব্দটো হ'ব কোলাহল। আশা কৰিছোঁ ভিডিঅ'টোত যিখিনি কথা কৈছোঁ তোমালোকে বুজি পাইছা। ধন্যবাদ।